বঙাইগাঁৱৰ এখন বিশেষ গাঁও স্বচ্ছতাৰ ক্ষেত্ৰত 1 লাখ টকা পুৰস্কাৰ পোৱা বঙাইগাঁৱৰ এখনি বিশেষ গাঁও গাঁওখনৰ নাম নিগমঘোলা নিগমঘোলা গাঁৱৰ ৰাইজে প্ৰতিমাহে গাঁওখন পৰিষ্কাৰ কৰাৰ বাবে হাতত তুলি লয় ঝাৰু হাতত তুলি লয় কোৰ কাচি গাঁৱৰ প্ৰতিগৰাকী পুৰুষ মহিলাই চাফ চিকুণ কৰিছে নিজৰ বাটপথ গাঁৱৰ বাট পদূলি চাফ চিকুণ কৰাৰ পৰম্পৰাত পৰিণত হৈছে গাঁওখনত যি সময়ত চহৰখনত লেতেৰা আৱৰ্জনাৰে ভৰি পৰিছে ঠিক তেনে সময়ত স্বচ্ছতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে গাঁওখনৰ ৰাইজে কাৰ্যসূচীটো আমি তেনেকুৱা হাতত লৈছোঁ যে চাফ চিকুণ থাকিলে ভাল হয় আৰু আমাৰ বহুত দূৰৰ মানুহবিলাক আহে আমাৰ ইয়াতে চাব এই লেতেৰ বেতেৰবিলাক দেখা পালেতো বেয়া লাগিব আৰু বেয়া গাঁও বুলি ক'ব তাৰ বাবে আমি চব সময় চাফ চিকুণ কৰি ৰাখোঁ গাঁওটো ইয়ে পুৰস্কাৰ পাইছোঁ আমি 1 লাখ টকা এই চাফ চিকুণৰ দ্বাৰা তাৰমানে আমি আৰু এই মৰমতে আমি চাফ চিকুণ কৰিব লাগে কাৰণ যিমান আমি চাফ চিকুণ কৰি থাকে ইমানেই ভাল হ'ব বুলি গাঁৱৰ মানুহবিলাকক আমি কোৱা হৈছে আৰু আমি মিটিং পাতিছোঁ যে আমি প্ৰত্যেক মাহে আমি ওলাই কিনি গাঁওটো চাফা কৰে অকল ৰাস্তা ঘাটও নহয় আমি ঘৰে ঘৰে কিছুমান ঘৰৰ পৰা লেতেৰা বেতেৰা আছে তাতো যাই কিনে আমি হেৰি কৰে চাফা চুফা কৰে তাৰ কাৰণে আমাৰ মানুহবিলাক এতিয়া চাফ চিকুণতো আছোঁ আৰু এতিয়া বৰ্তমান কি আৰু বঙাইগাঁৱৰ পৰা সৈয়দ আফতাব আলী ৰিপৰ্ট ৰিপাব্লিক এনি মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ